Everyone, welcome back to my YouTube channel and good morning. আজি এতিয়া হৈ গল 2 মে সো আমি এতিয়া বৰ্তমান কেটা বাজিছে বেটা আহৈটা না তিনটা আহৈটা না তিনটা তাৰ মাজতে হ'ব তিনটা মান বাজিছে আৰু তিনটা বজা নাই চাগে দুটা 45 মান হৈছে সো এতিয়া ৰাতিপুৱা মানুহজনৰ ডিউটি আছে ইলেকশন গাড়ী ইকুৱেশ্যনত পৰিছে সো তেওঁ ওলাই যাব কাৰণে ৰাতিপুৱা য'ত পৰিছে সেইখিনিত অকমান সুবিধা খাবলৈ মিলিবলৈ সো আমি এতিয়া তেওঁ খাই যাব কাৰণে এতিয়া হেয়া ৰুটি ছোৱালীজনীও হোৱা নাই তাই হেয়া ৰুটি হেৰি কৰি আছে ৰুটি গুলা বনাই আছে আৰু মই এপিনে হেয়া সবজি বনাবলৈ ৰেডি কৰিছো আলু ভাজি আছো মাংস অলপ বনাম বুলি আৰু এতিয়া এয়া তাইও এতিয়া তাইক কৈছো তুমি আটা গুল কৰি থোৱা মই এখিনি কৰি মেলি তাৰ পিছত মানে আটা ৰুটিটো বেলিম তাৰপিছত এয়া পিয়াজ চিয়াজ কাটি মেলি ৰেডি কৰি থৈছো আমাৰ সৰু পৰা ঘৰ এনেকৈ ঠেক ঠুককৈ চলো আৰু আপোনালোকে ভিডিঅ'টো যদি দেখি তেনেকৈ একো মানে তেনেকুৱা কমেণ্ট নকৰিব যে ইমান মানে ৰুম সৰু আমাৰ এনেকুৱাই আৰু উপায় নাই জেগা কম আৰু এতিয়া ভিডিঅ' বনাই থাকোঁতে যি দেখিছোঁ মোৰ হেৰিয়ে হ'ব আলুৱে লাগি যাব না আলু খুব ধুনীয়াকৈ ফ্ৰাই হৈছে এয়া একদম ৰঙা 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 হৈছে আলুখিনি ফ্ৰাই হওক তেতিয়ালৈকে মই মানে আদা নহৰু এয়া পিচিবলৈ ৰেডি কৰি থৈ দিছোঁ এয়া আদা নহৰুখিনি পিচি মেলি লৈ তাৰপিছত মানে চব্জি এক সাইডে হৈ থাকিব ৰুটিখিনি গৰমে গৰমে বনাম তেওঁ 4টামান বজাত ওলাই যাব সো এয়াই আৰু এয়া আমাৰ মাংস এয়া ৰেডি হৈ গ'ল এতিয়া খাবলৈ মই দুটামান আলু পৰঠা আৰু পিয়াজৰ পৰঠা বনাই দিছোঁ চব্জি দিয়ে নে বাৰু এয়া অলৰেডি ৰুটি বনি আছে মানে বনাই হৈ গ'ল আৰু এইখিনি লৈ যাব বেছিকৈ দি দিছোঁ আকৌ খাওঁতে কোনোবা বন্ধুবৰ্গ আহিব পাৰে সেইকাৰণে দি দিছোঁ আৰু এতিয়া ফ্লাক্সত মই অকণমান লাল চাহ বনাই দিছোঁ গোটেই দিনটো থাকিব অকণমান চাহকণ খালে ভাল লাগিব বুলি এইটো পৰঠাৰ ডিজাইন বৰ ধুনীয়া হৈছে দেই আপোনালোকে নাহাঁহিব আৰু এইটো বেলুতে কিবা ভাৰতৰ মেপৰ নিচিনা হৈ গ'ল এয়া আমাৰ এইটো পৰঠা আৰু এটা আছে সেয়া বনালে আৰু অলৰেডি পুৰা ফিনিছ আৰু এতিয়া দুখনমান তামোল কাটি দিওঁ আৰু দুটুকুৰমান পিয়াজ কাটি দিম আৰু তামোল পাণ কেইখনমান কাটি দিম তাৰপিছত তেওঁ যাব আৰু তেওঁ এতিয়া বৰ্তমান গৈছে ৱাশৰুমলৈ মানে গা পা ধুই মেলি ফ্ৰেছ হৈ আহিব তাৰপিছত তেওঁ খাবলৈ দি তেওঁ যাবলৈ কাৰণে আমি সাজু কৰি দিম তেতিয়াহ'লে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ ভালে থাকক কুশলে থাকক লগ পাই আছোঁ নেক্সট এটা ভিডিঅ' লৈ মানে মুখৰ পৰা শব্দ মানে কিবাহে ওলাই গৈছে আৰু মানে কি ক'ম আৰু এতিয়া বৰ্তমান বাজিছে 4টাই বাজিব 3:45 1 ঘণ্টাৰ ভিতৰত মই কৈছিলোঁ 2:45ত আমি কাম ষ্টাৰ্ট কৰিছোঁ 3:45ত আমাৰ কাম ডান আমি 1 ঘণ্টাত পুৰা কাম ফিনিছ কৰি দিলোঁ আৰু আজি মোৰ ছোৱালীজনীও বাপেক যাবৰ কাৰণে ছোৱালীজনীয়ে আজি নুহুলে ময়ো সেই ৰাতি অলপ কাম কৰি আছিলোঁ মোৰ কাম চলি থাকে ৰাতি সেইকাৰণে মই কাম কৰি আছিলোঁ কাম কৰি থাকোঁতে তাই মোৰ নখবিলাক চাফা কৰি দিলে আৰু চাফা কৰি লৈ তাই টাইম পাছ কৰি থাকিলে এতিয়া তাইও মোৰ লগত লগে ভাগে একেলগে কাম বন কৰি মেলি দুয়োজনী এটা আজৰি হয় যেতিয়া বাপেক ওলাই যাব তাৰপিছত আমি মস্তি মাৰি শুই থাকিম ন এতিয়া কৈ দিয়া বাই বাই